পৰা আৰ্নিং আৰম্ভ হোৱা ষ্টাৰ্ট হৈছে মানে, কিন্তু ইমান বেছি হোৱা নাই কাৰণ মোৰ ইমান ভিউজ নাযায় ন, ইমান ৰিচ নাই চেনেলটো। সময় কোনফালে কেনেকে সময় মানে খাওঁটো মাৰি দিয়ে, জেগাটো মাৰি দিয়ে ধৰিব নোৱাৰি। গুড ইভিনিং এভৰিৱান। আজি দিনটো তাৰমানে ভিডিঅ' বনাব সময় নহ'ল, কলেজৰ কেকেটাৰ মানে কিবা এছাইনমেণ্ট কিবা কিবি ছাবমিট কৰোঁতে মানে দিনটো গুচি গ'ল। তো এতিয়া এনে ভিডিঅ' এটা বোলো বনাম, আজি বনোৱা নাই। তো মই বৰ্তমান ঘৰত নাই, মই লগৰ এজনৰ ঘৰত আছোঁ, তাতে কিবা এছাইনমেণ্টৰ কাম মই লৈয়ে আহিছোঁ আৰু। তো যিয়ে নহওক, তো এতিয়া আৰু সকলোৱে এপইণ্টমেণ্ট পাল, এলটমেণ্ট পাল, এপইণ্টমেণ্ট পাব বোলো, পোৱা নাই বৰ্তমান, চাকৰি পাল। তো এতিয়া সকলো মেক্সিমামে আৰু কোনোবা মেক্সিমাম নহয়, কোনোবাই লোন ল'ব, গাড়ী ল'ব, লোনত তাৰোপৰি মোবাইল ল'ব। লোনত মুঠতে চব বহুত হ'ব আৰু, ঘৰ বনাব কিবা বনাব। তো মই লোন ল'ব নালাগে বুলি কোৱা নাই, জাষ্ট মই এটা টিপছ দিম কেতিয়া লোন ল'ব, কিয় লোন ল'ব মই কৈ আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু বহুতে সুধি আছে ইউটিউবৰ পৰা আৰ্নিং আৰম্ভ হ'ল নাই। ইউটিউবৰ পৰা আৰ্নিং আৰম্ভ হোৱা ষ্টাৰ্ট হৈছে মানে, কিন্তু ইমান বেছি হোৱা নাই কাৰণ মোৰ ইমান ভিউজ নাযায় ন, ইমান ৰিচ নাই চেনেলটোত। তো ভিডিঅ'বোৰ বনাই থাকিম, পিছলৈ চাগে হ'বও পাৰে। তো যিয়ে নহওক, আৰ্নিং ষ্টাৰ্ট হৈছে, কিন্তু বৰ্তমানলৈকে ইমান বেছি হোৱা নাই আৰু, জাষ্ট একদম নগণ্য আৰু। যি নহওক হৈছে আৰু কিবা এটা। তো লোনৰ কথাটোলৈ আহোঁ। তো লোনটো মানে এনেকুৱা বস্তু, আপুনি ফাৰ্ষ্ট পৰ্যায়ত মানে চাকৰিটো মানে ল'ব নালাগে। যদি আপুনি ল'ব বিচাৰিছে, মই এটা টিপছ দিওঁ কেতিয়া ল'ব। প্ৰথমতে আপোনালোকে এটা ইমাৰ্জেঞ্চি ফাণ্ড বনাব, মানে 2-3 বছৰ বা 4 বছৰ আপোনালোকে পইচাবিলাক জমাব। বা বৰ্তমানতো এতিয়া যেনেকে চলি আছে, চাকৰিটো পোৱাৰ পিছতে যে একদম লাক্সাৰী লাইফ এটা পাব লাগিব বা লাক্সাৰী এটা হ'বই লাগিব এনেকুৱা কথা নহয়। বৰ্তমান যেনেকে চলি আছে সেনেকে চলক, অলপ আপগ্ৰেড কৰক, অলপমান খৰচা পাতিটো মানে এতিয়াতো অলপ এনেও আপগ্ৰেড হ'বই বাৰু। সেই বুলি যে একদম হঠাৎ বোলে মই একদম বহুত এটা লাক্সাৰী লাইফ ল'ম, মোক হঠাৎ এখন গাড়ীখন লাগিবই, মোক হঠাৎ আইফোন এটা লাগিবই, মোক হঠাৎ ঘৰটো বনাবই লাগিব, এনেকুৱা নহয়। অলপ ধৈৰ্য ধৰক, লাহে লাহে পইচা জমাওক, ইমাৰ্জেঞ্চি ফাণ্ড এটা বনাওক। ইমাৰ্জেঞ্চি ফাণ্ড বনাই মেলি ধৰি লওক ইমাৰ্জেঞ্চি ফাণ্ড 1 লাখ টকা এটা ইমাৰ্জেঞ্চি ফাণ্ড বনাওক। হঠাৎ বোলে কোনোবাৰ বেমাৰ আজাৰ হ'ল, সেই পইচাটো কামত আহে। যদি আপুনি 1 লাখটো নজমাই, সেই মানে পইচা পাই আছে, খৰচা কৰি আছে, পইচা পাই আছে, কিবা কামত খটুৱাই আছে, কামত খটুৱাক, ইনভেষ্টমেণ্ট কৰক যাতে ৰিটাৰ্ণ আহে, কিবা এটা সেনেকুৱা কামত খটুৱাক। তো এনে বোলে চখৰ কাম, মই এইটো পইচা পালোঁ, মোবাইল এটা ল'লোঁ, এইখিনি পইচা পালোঁ, EMI গাড়ী এখন ল'লোঁ, তেনেকুৱা নহয়। প্ৰথমতে এটা ইমাৰ্জেঞ্চি ফাণ্ড বনাওক, তাৰপিছত লোনৰ মাথা মাৰক বা কিবা চখৰ বস্তু লোৱা মাথা মাৰক। তো মই এই কথাটো মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'টোতো আজিও কৈছোঁ, কাৰণ বৰ্তমান এপইণ্টমেণ্ট দিব আৰু বেছি দিন নাই। তো জইনিং হ'ব, তাৰপিছততো আৰু এইবিলাক ভিডিঅ' নাচায়। তো তাৰ আগতে এতিয়া ফ্ৰী আছে, চাই লওক। তো অলপ ধ্যান দিব, কাৰণ আপুনি আজিৰ চিটুৱেশ্যনটোত কালি চাকৰিটো পাই আপুনি দৰমহা পাব 30,000, 40,000, 50,000, যিমানে নাপাওক কিয়। তো আপুনি ভাবিব যে 50,000 চোন পাওঁ, মই 10,000কে মান্থলি গ'লে মোৰ কথা নাই। তো আপুনি আজিৰ চিটুৱেশ্যনটোত কথাটো ভাবছে। নেক্সট আপোনাৰ সময় কোনফালে কেনেকে সময় মানে খাওঁটো মাৰি দিয়ে, জেগাটো মাৰি দিয়ে ধৰিব নোৱাৰি। হঠাৎ কিবা এটা বিপদ আহি গ'ল বোলে, আপুনি তেতিয়ালৈকে 1,000 টকা এটাও দিব নোৱাৰিব। আপুনি বৰ্তমানতো 10,000ও দিব পাৰিব EMI, কিন্তু যেতিয়া হঠাৎ কিবা এটা বিপদ আহি যাব, তেতিয়া আপুনি 1,000 টকা এটা এফৰ্ড কৰিব নোৱাৰিব। তো সেনেকুৱা চিটুৱেশ্যন আহি যাব পাৰে। গতিকে সেইকাৰণে কৈছোঁ, ইমাৰ্জেঞ্চি ফাণ্ড এটা বনাই লওক, তাৰপিছত আপুনি কাম কৰক। প্ৰথম 2-3 বছৰটো একো কৰিবই নালাগে মোৰ মতে, নৰ্মেল চলি যাওক। আৰু বৰ্তমানতো চলি আছে, বৰ্তমানো কি চলা নাই নেকি? বৰ্তমান খাই বৈ বঢ়িয়াকে আৰামছে আছে। তো লাহে 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 এইবোৰ কৰক। এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ ভাই, ময়ো এইবাৰ বাইক লৈছোঁ বা মোবাইল লৈছিলোঁ। তো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, ঘৰ বনাই আছোঁ। তো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, পইচা এতিয়া টকা জমা নাই। ইমাৰ্জেঞ্চি ফাণ্ড, হঠাৎ কিবা এটা হৈ গ'লে কোনোবাক ধাৰ খুজিব লাগিব, ধাৰ খুজিলেও নাপাম পইচা। তো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত লোন লওক যদি লয়, আৰু ইমাৰ্জেঞ্চি ফাণ্ড এটা বনাই লওক, তাৰপিছত লোন লওক। এইটোৱে মেইন কথা। বাকী আৰু ক'ব লগা নাই, নিজৰ কথা, নিজৰ ব্যক্তিগত কথা। মোৰ ফালৰ পৰা যিটো মই ভাবোঁ, ফিল কৰোঁ, সেইটো আপোনালোকক কৈছোঁ। কাৰণ আপোনালোক মোৰ ইমানখিনি মোক ছাপোৰ্ট কৰি মেলি মোক এই মনিটাইজেশ্যন কৰাই দিল চেনেল টেনেল। তো শুভাকাংক্ষী হিচাপে মই আপোনালোকক কিবা এটা ক'ব, মানে ভাল এটা পৰামৰ্শ বা উপদেশ বুলিয়ে ধৰক দিয়কচোন, মানে দিওঁ বুলি ভিডিঅ'টো বনালোঁ। বাকী ডিচিশ্যন ইজ ইয়ৰ, তাৰমানে আপুনি যি ভাবে, যেনেকুৱা ভাল দেখে তেনেকৈ কৰিব। তো এইখিনিয়ে আজিৰ ভিডিঅ'টো। তো আৰু মনিটাইজেশ্যনত আৰ্নিঙৰ কথা সুধি আছে, বা মনিটাইজেশ্যন জাৰ্নিটোৰ কথা ক'ব লাগে বোলে, তো কম বেলেগ এটা ভিডিঅ'ত ক'ম। আজি লোন মানে কোনবিলাকে ল'ব লাগে, কেনেকৈ ল'ব লাগে, কিয় ল'ব লাগে, সেইটোহে ক'ম। আৰু লোন মেইনলি কিবা এটা যাতে আৰ্নিং হয়, লোনটো লৈ মানে কিবা এটা যাতে আপুনি ইণ্টাৰেষ্ট পায়, মানে ৰিটাৰ্ণ পায়, তেনেকুৱা ক্ষেত্ৰতহে লোন ল'ব লাগে। চখৰ ক্ষেত্ৰত বা চখ কৰা বস্তুৰ ক্ষেত্ৰত লোনটো
পাৰিলে এভইড কৰিব লাগে আৰু নোৱাৰিলেতো ল'বই লাগিব। মানে যদি আপুনি জমাই জমাই ঘৰ এখন বনাব লগা হয়, বহুত সময় লাগি যায়, লোনত বনালে পতককে হৈ যাব আৰু। তো এনেকুৱা, কিন্তু লোন এটা নিচা বস্তু, মানে ড্ৰাগছৰ নিচিনা ড্ৰাগছৰ নিচিনা। যদি এডিক্ট হৈ যায় ন একবাৰ লোন, হঠাৎচোন মই কামটো কৰিব পাৰিলো বা লোনটো লৈ ঘৰটোচোন মই পতাপত বান্ধিব পাৰিলো, সেইটো হয়। কিন্তু আপুনি লোনটো দিওঁতে যে 6 বছৰ 7 বছৰ গুচি যায়, সেইটো এটা বহুত ডাঙৰ কথা। তো জানো হওক, মোৰ ভিডিঅ'বোৰ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তো আপোনালোক যেনেকৈ মোৰ শুভাকাংক্ষী, মই আপোনালোকৰ এজন শুভাকাংক্ষী। গতিকে ভাল হওক সকলোৰে ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।